ইংৰাজীত কোৱেশ্চন সোধা ইমান এটা ডাঙৰ কথা নহয় কিয়নো আমি যদি প্ৰসেসখিনি বুজি পাওঁ তেতিয়ালে আমি অতি সহজতে ইংৰাজীত কোৱেশ্চন ক'ব পাৰিম বা আমি যিকোনো আনসাৰ দিব পাৰিম ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলো যে ইংৰাজীত কোৱেশ্চন সুধিবলৈ হলে আমি তিনিটা টাইপত কৰিব লাগে যে এটা ডব্লিউএছ ফ্যামিলি ওয়ার্ড দি নহলে অক্সিলাৰি ভাৰ্ব দি বা আমি ডু ভাৰ্ব ডু ডিড ডাছে দি আমি কোৱেশ্চন সুধিব পাৰো তো বন্ধুসকল আজি আমি আলোচনা কৰিম যে অ্যাকচুয়ালি ভার্বে দি আমি কেনেকৈ কোৱেশ্চন কৰিব পাৰো বা তাৰ আনসাৰ আমি কেনেকৈ দিব পাৰো না যে অ্যাকচুয়ালি ভার্ব কোনবিলাক আছিল যে এইবিলাক আছিল অ্যাকচুয়ালি ভার্ব তো বন্ধুসকল আমি ফাৰ্স্ট অ্যাকচুয়ালি ভাৰ্বৰ বিষয়ে জানিব লাগিব তাৰ পিছত আমি কোৱেশ্চন কেনেকৈ কৰিব লাগে তাক আমি অতি সহজ সূত্ৰৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম তো বন্ধুসকল আমি যেতিয়া অ্যাকচুয়ালি ভাৰ্বে দি কোৱেশ্চন সুধিম ফাৰ্স্ট আমি কি লিখিব লাগিব So, প্ৰথমতে আমি অক্সিলাৰি ভার্ব লগাই দিব লাগিব যে অক্সিলাৰি ভার্ব তাৰ পিছত আমি সাবজেক্ট ইউজ কৰিব লাগিব তাৰ পিছত আমি অবজেক্ট দিব লাগিব এই আছিল আমাৰ সেন্টেন্স স্ট্ৰাকচাৰটো দ্যাট মিন্স এইটোক আমি ফৰ্মুলা বুলি ক'ব পাৰি আকৌ সেন্টেন্সটো যেতিয়া মেইন ভার্ব থাকিব তেতিয়া আমি প্ৰথমতে অক্সিলাৰি ভার্ব লগাই দিম যে অক্সিলাৰি ভার্ব তাৰ পিছত আমি কি দিব লাগিব যে সাবজেক্ট তাৰ পিছত মেইন ভার্ব দিব লাগিব তাৰ পিছত অবজেক্ট যেতিয়া সেন্টেন্স এটাত মেইন ভার্ব থাকিব দ্যাট মিন্স প্ৰিন্সিপাল ভার্ব থাকিব তেতিয়া আমি অক্সিলাৰি ভার্বটা আগত লগাই দিম তাৰ পিছত সাবজেক্টৰ পিছত মেইন ভার্ব তাৰ পিছত অবজেক্ট লগাই দি কিনে আমি অতি সহজতে কোৱেশ্চন সুধিব পাৰিম আকৌ যেতিয়া এইটো স্ট্ৰাকচাৰ আমি ইউজ কৰিম কেতিয়া যেতিয়া সেন্টেন্স এটাত মেইন ভার্ব না থাকিব প্ৰিন্সিপাল ভার্ব না থাকিব যে অক্সিলাৰি ভার্বে প্ৰিন্সিপাল ভার্ব দ্যাট মিন্স মেইন ভার্বৰ কাম কৰিব তেতিয়া আমি জাস্ট অক্সিলাৰি ভার্বটো আগত লিখি দি কিনে আমি অতি সহজতে কোৱেশ্চন কৰিব পাৰোঁ আকৌ যেতিয়া আমি নেগেটিভ ফৰ্মত লিখিব বিচাৰিম যেতিয়া আমি নহয় বোধক বাক্যত আমি লিখিব বিচাৰিম তেতিয়া জাস্ট আমি কি কৰিব লাগিব যে সাবজেক্টৰ পিছত আমি অক্সিলাৰি ভার্ব লিখি দিম আৰু অক্সিলাৰি ভাৰ্বৰ লগত জাস্ট আমি কি লিখি দিম এটা নট লিখি দিম যে অক্সিলাৰি ভাৰ্বৰ লগত নট লিখি দিম আকৌ ইয়াতে আমি অবজেক্ট লিখি দি কেনে আমি নেগেটিভ সেন্টেন্সত পৰিণত কৰিব পাৰি আকৌ যেতিয়া মেইন ভার্ব থাকিব আমাৰ এখিনি একে থাকিব অক্সিলাৰি ভার্ব এখিনি একে থাকিব নটটো একে থাকিব জাস্ট আমি মেইন ভার্বটো লিখিব লাগিব যেতিয়া সাবজেক্টত মেইন ভার্ব থাকিব তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম আপনি যেতিয়া সাবজেক্ট এটা মেইন ভার্ব না থাকে তেতিয়া আমি এইটো ফৰ্মুলা ইউজ কৰিম নেগেটিভ সেন্টেন্সত দ্যাট মিন্স আমি কোৱেশ্চন সুধিলে মেইন ভার্ব না থাকিলে এইটো ফৰ্মুলা ইউজ কৰিম কোৱেশ্চন কৰাত আকৌ নেগেটিভ কৰোতে এইটো এই দুটা মানে মিল আছে আকৌ যেতিয়া মেইন ভার্ব থাকিব তেতিয়া আমি কোৱেশ্চন কৰোতে এই স্ট্ৰাকচাৰ ইউজ কৰিম আকৌ নেগেটিভ কৰোতে আমি এইটো স্ট্ৰাকচাৰ গঠন কৰিম আপোনালোকে ফৰ্মুলাবিলাক মনত ৰাখিবলৈ যত্ন কৰিব তেতিয়া অতি সহজতে সৰু সৰু সেন্টেন্সবিলাক কোৱেশ্চন কৰিব পাৰিব এনসাৰ দিব পাৰিব আৰু অতি সহজতে ইংৰাজী আমাৰ হাতৰ মুঠিত আহি যাব তো আশা কৰিছো বুজিব পাৰিছে তো বন্ধুসকল ভিডিওটো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব তক মই এটা সেন্টেন্স লিখিছো সাপোজ হি ইজ এ টিচাৰ টিচাৰ মই এই সেন্টেন্সটো লিখিলো ধৰক মই এনসাৰটো আগতে দি দিলো যে হি ইজ এ টিচাৰ আমি কোৱেশ্চন সুধিলে আমি কোৱেশ্চন কৰিলে কেনেকৈ কৰিব লাগে ইয়াতে লক্ষ্য কৰিব জাস্ট আমি অক্সিলাৰি ভাৰ্বটো আমি লক্ষ্য কৰিব লাগিব যদি সেন্টেন্স এটাত অক্সিলাৰি ভাৰ্ব থাকে আৰু সেই সেন্টেন্সটোক যদি আপুনি কোৱেশ্চন কৰিব বিচাৰে তেতিয়াহ'লে আমি কোনটো সূত্ৰ ইউজ কৰিম জাস্ট আমি এক নম্বৰ সূত্ৰটো ইউজ কৰিম অক্সিলাৰি ভাৰ্বটো আগত লিখি দি কিনে আমি কোৱেশ্চন কৰিব পাৰোঁ যে হি ইজ এ টিচাৰ তেখেত এজন শিক্ষক হয় তেওঁ এজন শিক্ষক হয় চ' আমি কোৱেশ্চনটো এনেকৈ কৰিম তেওঁ এজন শিক্ষক নে তেখেত এজন শিক্ষক হয়নে দ্যাট মিন্স আমি কোৱেশ্চন দিলোঁ জাষ্ট আমি কি কৰিম এইটো আমি ইজটো আগত লগাই দিলোঁ ইজ হি এ টিচাৰ অতি সহজতে আমি কি কৰিব পাৰিলোঁ কোৱেশ্চন সুধিব পাৰিলোঁ যে তেওঁ এজন শিক্ষক নে আমাৰ এনসাৰটো ইয়াতে দিয়া আছে যে তেওঁ এজন শিক্ষক হয় আকৌ এই সেন্টেন্সটো যদি আপোনালোকে নেগেটিভ ফৰ্মত ক'ব বিচাৰে যে তেওঁ এজন শিক্ষক নহয় আমি না কৰি দিলোঁ দ্যাট মিন্স নহয় বোধকত আমি লিখিলে কেনেকৈ লিখিব লাগিব জাষ্ট আমি ইজৰ লগত নট লিখি দিব লাগিব দ্যাট মিন্স আমি অক্সিলাৰি ভাৰ্বৰ লগত নট লিখি দিম ইয়াতে লক্ষ্য কৰক হিয়ে থাকিলে যে হি ইজ নট এ টিচাৰ যে তেখেত এজন শিক্ষক নহয় অতি সহজতে আমি সেন্টেন্সবিলাক
লিখিব পাৰোঁ আমি না কৰি দিব পাৰোঁ আকৌ কুৱেশ্যনো কৰিব পাৰোঁ আকৌ এনচাৰো দিব পাৰোঁ ইয়াতে লক্ষ্য কৰক যে এই তিনিটা সেন্টেন্সত আমি এবাৰ এনসাৰ দিলোঁ কুৱেশ্যনো দিলোঁ আকৌ না কৰি দিলোঁ দ্যাট মিন্স নেগেটিভ ফৰ্মত আমি লিখি দিলোঁ আৰু এটা এক্সাম্পল লৈছোঁ ইয়াতে লক্ষ্য কৰক যে আই এম এ ষ্টুডেণ্ট যে মই এজন ছাত্ৰ মই এনসাৰটো আগতে দি দিলোঁ যে মই এজন ছাত্ৰ এইটোক আমি কুৱেশ্যন কেনেকৈ কৰিব পাৰোঁ ধৰক এমটো আমি আগত লিখি দিলে আমাৰ কুৱেশ্যন হৈ যায় ন যে এমটো হৈছে একচুৱেলি ভাৰ্ব যে এম আই এ টিচাৰ যে এম আই এ ষ্টুডেণ্ট মই এজন ছাত্ৰনে যে আমি এনেকৈ কুৱেশ্যন কৰিব পাৰোঁ যে এম আই এ ষ্টুডেণ্ট এইটো এটা কুৱেশ্যন হৈ গ'ল ন যে এম আই এ ষ্টুডেণ্ট মই এজন ছাত্ৰ হয়নে আকৌ আমি এনেকৈ কুৱেশ্যন কৰিব পাৰোঁ যে আইৰ ক্ষেত্ৰত যদি আমি এনেকৈ কওঁ তুমি এজন ছাত্ৰনে আমি এনেকৈ কুৱেশ্যন সুধিম যে তুমি এজন ছাত্ৰনে তেতিয়া ইয়াতে কি হ'ব চাওক যে আইৰ পৰিৱৰ্তে আমি কি লিখিব লাগিব যে ছাবজেক্টটো আই আছিলে এইবাৰ আমি লিখিব লাগিব যে ইউ যেতিয়া আমি ইউ ইউজ কৰিলোঁ তেতিয়া আমি একচুৱেলি ভাৰ্ব ইয়াত এমৰ সলনি কি দিব লাগিব আৰ দিব লাগিব কিয়নো ইৰ লগত আমি আৰ লিখিব লাগিব আকৌ আইৰ লগত জাষ্ট আমি এমটো ইউজ কৰোঁ আমি ইয়াত আৰ এইকাৰণে ইউজ কৰিলোঁ ছাবজেক্টটো ইউ লিখিছোঁ ন যে আৰ ইউ এ ষ্টুডেণ্ট যে তুমি এজন ছাত্ৰনে আমি এনেকৈ কুৱেশ্যনটো দিলোঁ চাওক ইয়াতে আমি দুই প্ৰকাৰে কুৱেশ্যন সুধিব পাৰোঁ যে মই এজন ছাত্ৰনে আকৌ তুমি এজন ছাত্ৰনে দ্যাট মিন্স ইয়াত কাৰ কথা নিৰ্দেশ কৰিছে দ্যাট মিন্স মোকে নিৰ্দেশ কৰিছে ন আৰু ইয়াৰ এনচাৰটো ডাইৰেক্ট আমি ইয়াত লিখিয়ে দিছোঁ যে আই এম এ ষ্টুডেণ্ট যে মই এজন ছাত্ৰ হয় ইয়াৰ কুৱেশ্যনটো আমি দুইটা পদ কৰিলোঁ এতিয়া আমি এই সেন্টেন্সটোক যেতিয়া আমি নেগেটিভ ফৰ্মত দ্যাট মিন্স না কৰি দিম যে মই এজন ছাত্ৰ নহয় যে তুমি এজন ছাত্ৰ নোহোৱা এনেকৈ যেতিয়া আমি ক'ব বিচাৰিম তেতিয়া জাষ্ট আমি কি লিখিব লাগিব এমৰ লগত নট লিখি দিম ন যে আই এম নট এ ষ্টুডেণ্ট আমি এইটো নেগেটিভ ফৰ্মত এনেকৈ লিখিলোঁ জাষ্ট আমি একচুৱেলি ভাৰ্বৰ লগত কি লিখি দিলোঁ নট লিখি দিলোঁ সেইকাৰণে মই বাৰে বাৰে কৈছোঁ যে ফৰ্মুলা আমি ইউজ কৰিব জানিব লাগিব ডেট মিনছ ষ্ট্ৰাকচাৰবিলাক আমি মনত ৰাখিবলৈ যত্ন কৰিব লাগিব তেতিয়াহে আমি ইংৰাজীত সহজতে কুৱেশ্যন কৰিব পাৰিম বা এনচাৰ দিব পাৰিম এই চেণ্টেন্সটো যেতিয়া আমি লিখিম যে তুমি এজন ছাত্ৰ নহয় ডেট মিনছ তুমি এজন ছাত্ৰ নহয় চ' এইটো আমি কেনেকৈ লিখিম যে ইউ আৰ নট এ ষ্টুডেণ্ট আমি এনেকৈ লিখিব পাৰোঁ যে ইউ আৰ নট এ ষ্টুডেণ্ট যে আৰটো আছিলে একচুৱেলি ভাৰ্ব জাষ্ট আমি কি লিখি দিলোঁ নট এ লিখি দিলোঁ যে ইউ আৰ নট এ ষ্টুডেণ্ট যে তুমি এজন ছাত্ৰ নোহোৱা ইয়াতে লক্ষ্য কৰক মই এটা চেণ্টেন্স লিখিছোঁ যে হি ইজ ৰিডিং এ নিউজ পেপাৰ ইজ ৰিডিং এ নিউজ পেপাৰ এই চেণ্টেন্সটোলৈ লক্ষ্য কৰক যে তেওঁ এটা বাতৰি কাকত পঢ়ি আছে তেওঁ এখন বাতৰি কাকত পঢ়ি আছে ন যে হি ইজ ৰিডিং এ নিউজ পেপাৰ ইয়াতে লক্ষ্য কৰিব আমি একচুৱেলি ভাৰ্ব ইউজ কৰিছোঁ আকৌ আমি মেইন ভাৰ্ব ৰিড ইউজ কৰিছোঁ আকৌ ইয়াৰ লগত আই এন জি প্লাছ কৰি দিছোঁ ডেট মিনছ এই চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আছে যে যেতিয়া ভাৰ্বৰ লগত আই এন জি প্লাছ হৈ থাকিব আৰু আমি হেল্পিং ভাৰ্ব হিচাপে এম ইচাৰি তিনিটা যিকোনো এটা বুজাম তেতিয়া আমি চেণ্টেন্সটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থকা বুলি বুজিব লাগিব তো বন্ধুসকল এতিয়া আমি এই চেণ্টেন্সটো কেনেকৈ কুৱেশ্যন কৰিব পাৰোঁ জাষ্ট আমি একচুৱেলি ভাৰ্বটো আগত লিখি দিম ন যে ইজটো যেতিয়া আমি আগত লিখি দিম যে ইজ হি ৰিডিং এ নিউজ পেপাৰ এইটো আমাৰ কুৱেশ্যন হৈ গ'ল হয়নে এনেকৈ আমি কুৱেশ্যনটো বনাব পাৰোঁ যে ইজ হি ৰিডিং এ নিউজ পেপাৰ তেওঁ এখন বাতৰি কাকত পঢ়ি আছেনে ডেট মিনছ আমি কুৱেশ্যনো দিলোঁ আকৌ আমি এনেকৈ লিখিব পাৰোঁ যে আৰ ইউ ৰিডিং এ নিউজ পেপাৰ যে আৰ ইউ ৰিডিং এ নিউজ পেপাৰ তুমি এখন বাতৰি কাকত পঢ়ি আছানে তুমি পঢ়ি আছানে ডেট মিনছ ইয়াত হিৰ পৰিৱৰ্তে আমি কি কৰিলোঁ যে আমি ছাবজেক্টটো ইউ লিখিলোঁ যেতিয়া আমি ইউ লিখিলোঁ তেতিয়া আমি একচুৱেলি ভাৰ্ব বা হেল্পিং ভাৰ্বটো আমি আৰ লগাই দিলোঁ ন আকৌ এই চেণ্টেন্সবোৰক যেতিয়া আমি নেগেটিভ ফৰ্মত লিখিম তেতিয়া কি কৰিব লাগিব জাষ্ট আমি নট লিখি দিব লাগিব ন যে ইজ নট যে হি ইজ নট ৰিডিং এ নিউজ পেপাৰ তেওঁ বাতৰি কাকত পঢ়ি থকা নাই ডেট মিনছ তেওঁ এখন বাতৰি কাকত পঢ়ি থকা নাই যে ইউ আৰ নট ৰিডিং এ নিউজ পেপাৰ ডেট মিনছ আমি কি বুজি পালোঁ জাষ্ট আমি ইজ নট আৰু আৰ নট এইটো লগাই দি কেনে আমি ছাবজেক্টৰ আগত লিখিব লাগিব সেইটো ইয়াত যদি লিখি দিওঁ যে হি ইজ নট
reading a newspaper. এইটো আমি নেগেটিভ ফৰ্মত এনেকৈ লিখিব পাৰোঁ ন যে হি ইজ নট ৰিডিং এ নিউজ পেপাৰ তেওঁ বাতৰি কাকত পঢ়ি থকা নাই আকৌ এইটো যেতিয়া আমি লিখিম ছাবজেক্টটো লিখি দিলোঁ ইউ আৰ নট ৰিডিং এ নিউজ পেপাৰ যে তুমি বাতৰি কাকত পঢ়ি থকা নাই আই হেভ এ কাৰ মোৰ এখন গাড়ী আছে যে আই হেভ এ কাৰ ইয়াতে লক্ষ্য কৰিব হেভটোক ইয়াত আমি মেইন ভাৰ্ব হিচাপে ইউজ কৰিছোঁ হেভ মানে হৈছে থকা দেট মিনছ আছে অৰ্থাৎ আমি ইউজ কৰোঁ এইটো যেতিয়া আমি কুৱেশ্যন কৰিম এনেকৈ কৰিব পাৰোঁ এইটো প্ৰেজেণ্ট ফৰ্মত লিখা আছে হেভ হেজ এইটো প্ৰেজেণ্ট ফৰ্মত ইয়াৰ পাষ্ট ফৰ্ম হৈছে হেড ন চ' ইয়াত এইটো প্ৰেজেণ্ট ফৰ্মত থকাৰ কাৰণে আমি এনেকৈ কৰিব পাৰোঁ কুৱেশ্যনটো যে ডু আই হেভ এ কাৰ যে মোৰ এখন গাড়ী আছেনে বা আমি এনেকৈ কুৱেশ্যনো দিব পাৰোঁ যে ডু ইউ হেভ এ কাৰ তো এই ধৰণে আমি সৰু সৰু চেণ্টেঞ্চবিলাক প্ৰেক্টিছ কৰিব পাৰোঁ যে তোমাৰ এখন গাড়ী আছেনে আকৌ এইটোকে যেতিয়া আমি নেগেটিভ ফৰ্মত লিখিম তেতিয়া আমি কি লিখিব লাগিব ডু টু ছাবজেক্টৰ পিছত লিখিম আকৌ নট লিখিব লাগিব ন যে আই ডু নট হেভ এ কাৰ মোৰ এখন গাড়ী নাই যে ইউ ডু নট হেভ এ কাৰ তোমাৰ এখন গাড়ী নাই এই ধৰণেৰে আমি সৰু সৰু চেণ্টেঞ্চবিলাক প্ৰেক্টিছ কৰিব পাৰোঁ তো আশা কৰিছোঁ বন্ধুসকল নিশ্চয় বুজিব পাৰিছে যে আমি কুৱেশ্যন কেনেকৈ কৰিব লাগে এক্সুৱেলি ভাৰ্বেদি আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই কিবা এটা শিকিব পাৰিলে লাইক এটা কৰি দিয়ক আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক